নমস্কাৰ। আজি মই আহিছোঁ প্ৰথমতে ৱেলকাম এগেইন টু মাই চেনেল ইংলিছ গ্ৰামাৰ টিউটৰ বাই দীপক কলিতা। আজি তোমালোকৰ এটা ইংলিছ পাঠ, যিটো ক্লাছ 10ৰ পাঠ, এ লেটাৰ টু গড লিখিছে G.L. ফেণ্টেছ। ৰাইটাৰজন হৈছে G.L. ফেণ্টেছ। গতিকে আজি পৰীক্ষাত অহা কিছুমান যিটো চিননিমছ ৱৰ্ড থাকে, সেই চিননিম ৱৰ্ডছবিলাক তোমালোকৰ মই আগবঢ়াম। পৰীক্ষাত অহা প্ৰায় সম্ভাৱনা থাকে, গতিকে কিছুমান চিননিমছ দি দিম। 10 নম্বৰ এটা কমচে কম তোমালোকে পাবা। এই পাঠটো দীঘলীয়া আছে, মই পিছত শিকাই দিম, যিহেতু কেমেৰা কোৱালিটিটো বেছি ইম্প্ৰুভ নহয়। গতিকে যিখিনি 10 নম্বৰৰ ৱৰ্ড আছে, সেই ৱৰ্ডখিনি তোমালোকক চিননিমছখিনি মই কমচে কম দি দিম, তোমালোকে মুখস্থ কৰি ৰাখিবা। এতিয়া চাবা, প্ৰথম আছে তোমাৰ সলিটেৰী। সলিটেৰী, লনলি, সলিটেৰী, লনলি, ক্ৰেষ্ট, টপ, ডাউনপৰ, heavy rain, সলিটেৰী, লনলি। সলিটেৰী মানে নিৰ্জন, অকলশৰীয়া। লনলি, অকলশৰীয়া, নিৰ্জন। ক্ৰেষ্ট, টপ মানে শিখৰ, ওপৰ। এইখিনি পৰীক্ষাত আহিব। ডাউনপৰ, হেভি ৰেইন। ডাউনপৰ মানে হেভি ৰেইন মানে ধাৰাসাৰ বৰষুণ। শাৱাৰ মানে কি? আমি জানো শাৱাৰ মানে বৰ্ষণ। শাৱাৰ মাইল্ড ৰেইন মানে মৃদু বৰষুণ, কিনকিনীয়া মৃদু বৰষুণ। এনে শাৱাৰ মানে কি? বৰ্ষণ। যেনে ধৰা এনেকুৱা কিছুমান ৱৰ্ড থাকে যিটো ব্ৰিটিছসকলে কয়, যেনে আই হেড এ শাৱাৰ দিছ মৰ্ণিং। ৰাতিপুৱা মই গা ধুইছোঁ, আজি ৰাতিপুৱা মই গা ধুইছোঁ। আই হেড এ শাৱাৰ দিছ মৰ্ণিং। গতিকে ইয়াত শাৱাৰ মানে মাইল্ড ৰেইন। এই পাঠটোৰ মতেহে হ'ব। তাৰপিছত আছে তোমালোকৰ ড্ৰেফ্ট মানে হৈছে কভাৰ্ড। কভাৰ্ড মানে আৱৰি ধৰা, ঢাকি ধৰা। পেচছ মানে হৈছে আমাৰ যেনেকৈ ইণ্ডিয়ান মানি আমি ৰুপি বুলি কওঁ, গতিকে পেচছটো হৈছে ইংলিছ, অৰ্থাৎ আমেৰিকান। এইটো হৈছে লেটিন আমেৰিকাত পইচাটো পেচছ বুলি কয়। লেটিন আমেৰিকা। আখৰ নিশ্চয় ধৰিব পাৰিছা। মোৰ আখৰখিনি অলপমান হেৰি হৈছে, মানে বৰ্ডত লিখিলে অলপ আখৰটো হেৰি হয়। পেচছ। ডেইব্ৰেক means dawn. সাধাৰণতে এইখিনি এটা ভিডিঅ' শ্বৰ্ট টিপছত মই তোমালোকক দি দিলোঁ। গতিকে এইখিনি ৱৰ্ড, ইয়াৰ পিছত আৰু কেইটামান ৱৰ্ড আছে, মই দি যাম। গতিকে এইখিনি তোমালোকে জানি থৈ দিবা। এইখিনি জানিলে কমচে কম তোমালোকৰ পৰীক্ষাত কিছু সহায় হ'ব। এই পাঠটোৰ এইখিনি হ'ল তোমালোকৰ চিননিমছ বা এল্টাৰনেটিভছ ৱৰ্ড। এ লেটাৰ টু গড। এইখিনি তোমালোকে মুখস্থ কৰিবা। ধন্যবাদ।